অসমীয়াই কেতিয়াও পাহৰিব নোৱাৰা এটা অভিশপ্ত বছৰ ২০২৫। অসমীয়াৰ বুকু সুদা কৰি অতিকৈ যন্ত্ৰণাদায়ক খবৰটো আহিছিল এই বৰ্ষৰ ছেপ্টেম্বৰত। বছৰটোত বহু সৰু বৰ ঘটনাই মানুহৰ মনত ক্ৰীড়া কৰিছিল যদিও এটা মাত্ৰ খবৰেই কুঙা কৰি পেলাইছিল অসমীয়া জাতিটো। এই বছৰটোৱে লৈ গৈছিল অসমীয়াৰ অতিকৈ মৰমৰ, অতিকৈ চেনেহৰ, বুকুৰ আপোন ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক। কিয়নো ছেপ্টেম্বৰ মাহত অসমে হেৰুৱাইছিল নিজৰ আত্মা। অসহায় অকলশৰে মোৰ স্পৰ্শ মোৰ আকাশ আছে একেথৰে। ২০২৫ বৰ্ষৰ ১৯ ছেপ্টেম্বৰ এই দিনটো আছিল অসমৰ বাবে এটা অভিশপ্ত দিন। দিনৰ প্ৰায় ১ বজাত খবৰ আহিছিল ছিংগাপুৰত দুৰ্ঘটনাত পতিত হৈছিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। তাৰ কিছু সময়ৰ পাছতেই খবৰ আহিছিল অসমবাসীৰ বুকু সুদা কৰি অজান দেশলৈ গুচি গৈছিল অসমীয়াৰ হৃদয়ৰ মণি জুবিন গাৰ্গ। অৱসান হৈছিল এটি যুগৰ এটা সুৰৰ। অসমীয়া জাতিক এবোজা ল'ব নোৱাৰা শোকৰ বোজা দি গুচি গৈছিল অসমবাসীৰ বুকুৰ আপোন শিল্পীগৰাকী। ছিংগাপুৰত সাগৰত সাঁতুৰি থকা সময়তেই অচেতন হোৱা জুবিন গাৰ্গক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও আহিছিল বেয়া খবৰটো। সেইদিনা কান্দিছিল সমগ্ৰ অসমবাসী। জীৱিত কালতেই তেওঁ মৃত্যু হ'লে মায়াবিনী গাবলৈ কৈ থৈ যোৱা কথাষাৰকে সুঁৱৰি অসমবাসীয়ে সমস্তৰে গাইছিল মায়াবিনী। জীৱিত কালতেই জুবিন গাৰ্গে কৈছিল অসম বিখ্যাত গড়, চাহ আৰু জুবিন গাৰ্গৰ বাবে। ঠিক যেন সেয়াই হৈছিল। ছিংগাপুৰৰ পৰা অসমলৈ জুবিন গাৰ্গৰ নশ্বৰ দেহ অনাৰ পাছত জীৱিত কালত গানেৰে অভিলেখ গঢ়া জুবিন গাৰ্গে মৃত্যুৰ পাছতো গঢ়ি গৈছিল অভিলেখ। অসমী আই গৌৰৱ পুত্ৰ জুবিন গাৰ্গৰ শেষ যাত্ৰাৰ সাক্ষী হৈছিল লাখ লাখ গুণমুগ্ধ। প্ৰিয় শিল্পীগৰাকীক অন্তিমবাৰলৈ চাবলৈ আহিছিল শদিয়াৰ পৰা ধুবুৰীলৈ লাখ লাখ অনুৰাগী। প্ৰতিটো স্তৰৰ লোকৰ বাবে গীত গোৱা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত অন্তৰ্ভুক্ত হৈছিল সৰ্বস্তৰৰ জনতা। মাইকেল জেকছন, পপ ফ্ৰান্সিছ, দ্বিতীয় ৰাণী এলিজাবেথৰ শেষ যাত্ৰাত এনে ভিৰ দেখা গৈছিল। জুবিন গাৰ্গৰ অন্তিম যাত্ৰাই ৪ৰ্থ স্থান লাভ কৰিছিল লিমকা বুক অফ ৰেকৰ্ডছত। কেৱল সেইকেইটা নিশাই নহয়, জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় ৩টা মাহ সম্পূৰ্ণ হৈ অভিশপ্ত বৰ্ষটো শেষ খবৰ হ'ল যদিও আজিও বিষাদৰ জুইত জ্বলিয়েই আছে অসমীয়া। ডাঙৰ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনিক পৰিঘটনাক অতিক্ৰম কৰি ক্ষমতাৰ কৰিডৰেৰে প্ৰতিধ্বনিত হোৱা এক অভূতপূৰ্ব ৰাজহুৱা আন্দোলনৰ সূচনা কৰিছিল জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাই। নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰলৈ গৈ মৃত্যুক আঁকোৱালি লোৱা জুবিন গাৰ্গৰ মৃত্যুৰ পৰিস্থিতিয়ে ব্যাপক সন্দেহৰ সৃষ্টি কৰিছিল। ছিংগাপুৰৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ বিমানেৰে উভতাই অনাৰ সময়তে লাখ লাখ লোকে ৰাজপথত শাৰী পাতি সমতল কৰিছিল। তিনিদিন ধৰি তেওঁৰ নশ্বৰ দেহ শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা হৈছিল। তাৰ পাছতেই সোণাপুৰত শেষকৃত্য সম্পন্ন কৰা হয় শিল্পীগৰাকীৰ। ৰাজহুৱা আৱেগ অতি সোনকালেই ন্যায়ৰ দাবীত গণ প্ৰতিবাদলৈ পৰিণত হৈছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্ত, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ সৈতে ছিংগাপুৰলৈ যোৱা আৰু তেওঁৰ অন্তিম সময়ত ইয়টত উপস্থিত থকা আন লোকসকলকো গ্ৰেপ্তাৰ কৰা হৈছিল। ক্ৰমবৰ্ধমান হেঁচাত অসম চৰকাৰে CIDৰ এটা বিশেষ তদন্তকাৰী দলো গঠন কৰিছিল
আৰু 12 ডিচেম্বৰত SITয়ে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু জুবিন গাৰ্গৰ বেণ্ডৰ সদস্য শেখৰজ্যোতি গোস্বামী, অমিত প্ৰভা মহন্তৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰি অভিযোগনামাও দাখিল কৰে। কণ্ঠশিল্পীগৰাকীৰ সৈতে যোৱা অসম আৰক্ষীৰ বিষয়া তথা সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গৰ বিৰুদ্ধে অনিচ্ছাকৃতভাৱে হত্যাত জড়িতৰ অভিযোগ উত্থাপন হোৱাৰ বিপৰীতে তেওঁৰ 2 ব্যক্তিগত নিৰাপত্তা বিষয়া নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধেও অপৰাধমূলক ষড়যন্ত্ৰ আৰু আস্থাভংগৰ গোচৰ ৰুজু কৰা হৈছিল। গোচৰটোৱে দ্ৰুতগতিৰ ৰাজনৈতিক ৰূপ ল'লে আৰু শাসক বিৰোধী দুয়োটা দলেই এই পৰিঘটনাৰ মূলধন হিচাপে ল'বলৈ চেষ্টা কৰিলে। এটা বৃহৎ ছ'চিয়েল মিডিয়া অভিযান জাষ্টিছ ফৰ জুবিন গাৰ্গৰ উন্মেষ ঘটিছিল জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই। এই ডিজিটেল প্ৰতিবাদ ৰাজ্যখনত এতিয়ালৈকে দেখা পোৱা সৰ্ববৃহৎ প্ৰতিবাদ হিচাপে পৰিগণিত হৈছিল। ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰৰ ক্ষিপ্ৰতাৰে কাম কৰাৰ লগতে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰাৰো আশ্বাস দিছে। এই অস্থিৰতাৰ মাজতেই জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে তেওঁৰ পৰিকল্পনা অনুসৰি 31 অক্টোবৰত মুক্তি দিয়া হৈছিল, যিখনে গঢ়িছিল অভিলেখ। আজিলৈকে সৰ্বাধিক উপাৰ্জন কৰা অসমীয়া চিনেমা হিচাপে পৰিগণিত হৈছিল ৰৈ ৰৈ বিনালে। অসমীয়া জাতিয়ে কেতিয়াও কোনোদিন নভবা আৰু নিবিচৰা ঘটনা আছিল জুবিন গাৰ্গৰ মৃত্যু। এনে দিন যেন কেতিয়াও কোনো কালে নেদেখক অসমীয়াই। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।